যে আমি যেহেতুকে এবাৰ বাই ইলেকশ্যনত আমি বিৰোধী ঐক্য হিচাপে একেলগে খেলাৰ এটা প্ৰস্তাৱ হৈছে 4 আগষ্টত আমাৰ এখন মিটিং হৈছিলে তাত বিৰোধী দলৰ এটা সিদ্ধান্ত হৈছিলে যে আমি ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিম এবাৰ বিহালীত বুলি নহয় গোটেই অসমত 5টা নিৰ্বাচনত গতিকে আমি আমাৰ যেহেতুকে বিহালীত CPIM এটা শক্তিশালী দল আৰু যোৱাবাৰ মহাজোঁটৰ ফালৰ পৰা আমি খেলিছিলোঁ বিৰোধী ঐক্যৰ ফালৰ পৰা গতিকে আমি সেইকাৰণে আমাৰ প্ৰস্তুতি আমি আৰম্ভ কৰি দিছোঁ আৰু আমি যেহেতুকে বিৰোধী ঐক্যৰ ফালৰ পৰা যোৱাবাৰ আমি খেলিছিলোঁ আৰু আমাৰ এটা সিদ্ধান্তও আছিলে যে যিবিলাক দলে লোকসভাত নিৰ্বাচনত আমি বিৰোধী ঐক্যৰ ফালৰ পৰা চিট দিব পৰা নাছিলোঁ তো সেইসকল দলক আমি বিধানসভাত সুযোগ দিয়া হ'ব আৰু গতিকে যোৱাবাৰ আমি খেলিছিলোঁ হিচাপে এইটো বিহালী চিটটোতো আমাৰেই আৰু নেচাৰেল এইটো আৰু এইটো ক্লেইমৰ কথা নাই আৰু চেণ্ট্ৰেল কমিটিত কোনো সিদ্ধান্ত হোৱা নাই মই এইটোতে ক'লোঁ যে CPIMটো নেচাৰেল হৈ আছে কাৰণ যোৱাবাৰ বিৰোধী ঐক্যৰ পৰা আমি খেলিছোঁ আৰু যোৱাবাৰ MP ইলেকশ্যনত আমি ক'তো খেলা নাই গতিকে এইটো বিহালীটো আমাৰ কাৰণে নেচাৰেল আৰু স্বাভাৱিক মই সেইটো নিৰ্ভৰ কৰিব মোক পাৰ্টীয়ে টিকেট দিয়াৰ ওপৰত CPI এতিয়া ষ্টেট কমিটি যদি মোক খেলিবলৈ কয় বিহালী ৰাইজে যদি বিচাৰে তেতিয়া বেলেগ কথা হ'ব বাৰু মেইন কথাটো হৈছে আপোনালোকে দেখিছে যে ইয়াত বিহালীত BJPত বিৰাট বিসম্বাদ এইটো চবেই কৈ আছে যে বিসম্বাদ মানে বিসম্বাদৰ মেইন কথাটো আপোনালোকে জানে যে কংগ্ৰেছত এটা সময়ত বিসম্বাদ আছিলে তেতিয়া যে কৈছিলে যে BJP আটাইতকৈ ডিচিপ্লিন পাৰ্টি ইহঁতৰ মাজত কোনো বিসম্বাদ নাই ইহঁতে আদৰ্শৰ কাৰণে আহিছে এইবিলাক কথা বিৰাট চলিছিলে আৰু তেতিয়া কংগ্ৰেছৰ মাজত বিৰাট বিসম্বাদ লেং মৰামৰি তেতিয়া ক'ব গ'লে আৰু তাৰ ফলত কি হৈ গ'ল কংগ্ৰেছটো পতনেই হ'ল